বিজেপিৰ সমষ্টিলৈ চকু দি লাভ নাই অগপৰ সমষ্টিটো ওপৰা উপৰি নকৰে বিজেপিয়ে বৰ্তমানৰ ৰেহৰূপতেই 2026তো হ'ব অগপ বিজেপিৰ আসন বুজাবুজি পলাশবাৰীৰ উদাহৰণেৰে অগপ বিজেপিৰ বহু নেতাৰ অংক জংকপংক কৰাৰ লগতে বহুতৰ বাবে উশাহ ঘূৰাই অনা ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পলাশবাৰী সমষ্টিত বিজেপি দলে খেলিব আৰু পলাশবাৰী সমষ্টিত বিজেপি দলে নেখেলাৰ প্ৰশ্নই উঠিব নোৱাৰে আমাৰ তাতে সিটিং এমএলএ আছে এটা মই যদি গৈ কওঁ কালি বোকাখাট সমষ্টিটো আমাক লাগিব হেতুটো মিত্ৰতাৰ ধৰ্ম নহয় গতিকে এইবিলাক কথা ক'ব নালাগে মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ মূলতে প্ৰাক্তন মন্ত্ৰী অগপৰ জ্যেষ্ঠ বিসম্বাদী নেতা কমলা কলিতাই পলাশবাৰীত চলাই থকা কুচকাৱাজ বিজেপিৰ দখলত থকা পলাশবাৰীত 2026তো হ'ব বিজেপিৰ এই প্ৰাৰ্থী যিদৰে অগপৰ দখলত থকা বোকাখাট কলিয়াবৰ 2026তো হ'ব অগপৰেই আমাৰ পলাশবাৰী বিজেপিৰ লগত আছে বিজেপিৰ লগত থাকিব বোকাখাটো বিজেপিৰ লগত আছে কলিয়াবৰো বোকাখাটো এজিপিৰ লগত আছে কলিয়াবৰো এজিপিৰ লগত আছে আমিতো হেকিটা নিবিচাৰো মাজতে কমলা কলিতাক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ প্ৰকৃতি যদি নিৰ্বাচন খেলিবৰ মন আছেই তেনেহলে কমলা কলিতাৰ বাবে জালুকবাৰীকে এৰি দিব মুখ্যমন্ত্ৰীয়ে কমলা কলিতাই উঠিবই খোজে একান্ত আমাৰ জালুকবাৰীতে আহি উঠক লাগিলে মই এৰি দিছো কথা তেনেকুৱা একো নাই কিন্তু ঘটনাটো হল যে আমাৰ পলাশবাৰী বিজেপিৰ লগত আছে বিজেপিৰ লগত থাকিব এক কথাত 2026লৈ বাহাল থাকিব অগপ বিজেপিৰ মিত্ৰতাত স্থিতাৱস্থা আৰু যদি মুখ্যমন্ত্ৰীৰ পলাশবাৰী কলিয়াবৰ বোকাখাটৰ উদাহৰণেই শেষ কথা তেনেহলে 2026 সাপেক্ষে বৰ্তমানে অগপৰ দখলত থকা কলিয়াবৰ বোকাখাটৰ উপৰি দেৰগাঁও টিয়ক চাবুৱা বঙাইগাঁও তেজপুৰ পশ্চিম গুৱাহাটী আদিত লাভ নাই বিজেপিৰ কোনো টিকট প্ৰত্যাশীৰ কুচকাৱাজ চলাই থকাৰ একেদৰেই সমষ্টি পুনৰ নিৰ্ধাৰণে আমগুৰি বিলুপ্ত কৰাৰ পাছত পূৰ্বৰ 8টা সমষ্টিৰ বাদে বিজেপিৰ দখলত থকা সমষ্টিত নচলিব অগপৰো কোনো প্ৰত্যাশা উভয় দলৰ টিকট প্ৰত্যাশীয়ে বিৰোধীৰ দখলত থকা সমষ্টিৰ বাদে আন সমষ্টিলৈ চকু নিদিয়াই যে শ্ৰেয় সেয়াই কৈ দিলে নেকি মুখ্যমন্ত্ৰীয়ে পলাশবাৰী সমষ্টিত বিজেপি দলে নেখেলাৰ প্ৰশ্নই উঠিব নোৱাৰে আমাৰ তাতে সিটিং এমএলএ আছে এটা মই যদি গৈ কওঁ কালি বোকাখাট সমষ্টিটো আমাক লাগিব হেতুটো মিত্ৰতাৰ ধৰ্ম নহয় গতিকে এইবিলাক কথা ক'ব নালাগে আমাৰ পলাশবাৰী বিজেপিৰ লগত আছে বিজেপিৰ লগত থাকিব বোকাখাটো বিজেপিৰ লগত আছে কলিয়াবৰো বোকাখাটো এজিপিৰ লগত আছে কলিয়াবৰো এজিপিৰ লগত আছে আমিতো হেকিটা নিবিচাৰো আৰু যদি সেয়াই হয় তেনেহলে 2016 বা পূৰ্বে অগপৰ দখলত থকা আৰু বৰ্তমানে বিজেপিৰ দখলত থকা কমলপুৰত সত্যব্ৰত কলিতাৰ বিশ্বনাথত প্ৰবীণ হাজৰিকাৰ লখিমপুৰত উৎপল দত্তৰ নাহৰকটীয়াত নৰেন সোণোৱালৰ বৰহমপুৰত প্ৰফুল্ল কুমাৰ মহন্ত আদিৰ নাখাটিব কোনো দাবী একেদৰেই কমলা কলিতা জয়নাথ শৰ্মা অপূৰ্ব ভট্ট আদিৰ দৰে নেতাৰ বাবেও নোহোৱা হৈ যাব ৰাজনৈতিক ক্ষেত্ৰ কিন্তু অসম্ভৱতো সম্ভাৱনাৰ দুৱাৰ থাকে ৰাজনীতিত নাথাকে কোনো কথাৰ শিলৰ ৰেখা গতিকে মিত্ৰজোঁটৰ ৰাজনীতিত যে সময়ৰ লগে লগে আৰু অধিক পাক উঠিব সেয়া নিশ্চিত বিচাৰিলেতো কাৰো একো আপত্তি কৰিবলগীয়াটো নাথাকে যি দলে যেনেকে সংগঠন কৰিব যদি সংগঠনৰ শক্তি বৃদ্ধি পায় তেতিয়া আমিও এৰি দিম কিহৰ কাৰণে মিত্ৰ দল জিকিলে হ'ল কিন্তু আমি এটাই চাব লাগিব যে কোন দলৰ সংগঠনৰ শক্তি আছে যি দলৰ সংগঠনৰ শক্তি আছে তেওঁহে উঠিব তাতো আপত্তি কৰিবলগীয়া একো নাই ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ